হেল্ল' গাইজ, কি খবৰ? ভালে আছে? তেওঁক ৰাতিপুৱাই পাই গ'লহি অংকুৰ আৰু প্ৰিয়ংকা। কাৰণ আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰিয়াকতা মহেশ্বৰ বৰষুণৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী আছে। আমিও পাই গ'লহি সেই বিদ্যালয়ত। আজি এই গছপুলি ৰোপণ কৰা কাৰ্যসূচীটোৰ উদ্যোগ লৈছে সেৱা সক্ষম সৰ্বতা নামৰ এটি NGOয়ে। আৰু তেওঁলোকে সৰ্বমুঠ 1000 গছপুলি ৰোপণ কৰিব। তাৰে প্ৰথম কাৰ্যসূচী হৈছে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰিয়াকতাৰ পৰা। তেওঁলোকে 1000 গছপুলি অকল এখন বিদ্যালয় নহয়, প্ৰায় কেইবাখনো বিদ্যালয়ত তেওঁলোকে কাৰ্যসূচী লৈছে আৰু সেই কাৰ্যসূচীত তেওঁলোকে 1000 গছপুলি ৰোপণ কৰিব। আৰু তেওঁলোকৰ কাৰ্যসূচীত আমিও উপস্থিত আছিলোঁ মানে প্ৰীত একাজলি পোহৰ বিচাৰি বেচৰকাৰী সংস্থাই। এই সংস্থাৰ আমি সদস্যসকলো উপস্থিত আছিলোঁ। প্ৰিয়ংকা, মই আৰু অংকুৰ আছিলে, আৰু নগাঁৱৰ পৰা আহিছিলে আমাৰ নিৰঞ্জন। বিদ্যালয়ৰ অধ্যক্ষ ছাৰৰ লগতে আমাৰ চন্দন বুঢ়াগোহাঁই ছাৰ আৰু NGOৰ সকলো সদস্যই গছপুলি ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰে। আমাৰ সক্ষম সৰ্বদাৰ আমাৰ এজন মেম্বাৰ আছে, মানে আপুনি মহাদেশ্বৰ কি হয়? মেম্বাৰ হয়। আজি আপোনালোকৰ কাৰ্যসূচী কেনেকুৱা? বিশ্ব পৰিৱেশ দিৱসৰ লগত কাৰ্যসূচী কেনেকুৱা? আজি কাৰ্যসূচী বহুত সুন্দৰ পদক্ষেপ আমি লৈছোঁ। মেইনলি আমি আজি 10খনৰ ওপৰত বিদ্যালয়ত 1000ৰ ওপৰত গছপুলি ৰোপণৰ লগতে বিতৰণ কাৰ্যসূচী এটা লৈছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰিয়কতা মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে আমাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী হৈ গৈছে। আৰু নেক্সট এতিয়া আমি আৰু কেইখনমান বিদ্যালয়লৈ আগবাঢ়ি গৈ আছোঁ। এতিয়ালৈকে এখন LP স্কুল আছে প্ৰিয়কতাৰ, আৰু লগতে এখন হাইস্কুল, য'ত মই আগতে সৰুতে পঢ়িছিলোঁ। তাৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু এই আৰম্ভণিৰ পৰা এতিয়া গৈ থাকিব। ৰাতিপুৱাইছে আৰু গধূলিলৈকে আজি কাৰ্যসূচী চলি থাকিব। আজি কাৰ্যসূচীৰ লগত সহযোগিতা আছে কিন্তু আমাৰ প্ৰীত নামৰ এটা NGO আছে বেচৰকাৰী, তাৰো অলপ সহযোগিতা আছে। আৰু দাদা কিবা কৈ দিয়ে, আজি আপোনালোকৰ অনুষ্ঠানটো কিমান গছপুলি ৰোৱাৰ কথা কৈছে? আজি আমাৰ 1000 গছপুলি ৰোপণৰ কৰা হ'ব। সকলো ইয়াতে টিয়কত আমাৰ এতিয়া হাঁহ বামুণৰ পুখুৰী যাম, তাত এতিয়া প্ৰিয়াকতাত আমাৰ হৈছে। ঠিক আছে। বাকী মানে কি হয়, এটা কথা কৈছোঁ, আপোনালোকে কৈ থওঁ মানে আপোনালোকৰ ঘৰতো গছপুলি ৰুইছে আজি, কিন্তু গছপুলি ৰোৱাত সীমাবদ্ধ থাকিব, দায়িত্বটো তাতে শেষ বুলি নাভাবিব। যেনেকৈ আপোনাৰ এটা বাচ্চা যেনেকৈ ডাঙৰ দীঘল কৰি তাক স্কুল পঢ়াই ভাল মানুহ কৰে, ঠিক তেনেদৰে আপুনি গছপুলিলৈকে তেনেকৈ পোহপাল দি এটা এনেকুৱা এটা পৰ্যায়ত নিব যাতে সি আপোনাক সহায় কৰিব পাৰে এটা সময়ত, তেনেকুৱা এটা পৰ্যায়ত লৈ যাব। কিন্তু দেখোঁ মানে কিছুমানে ফটো মাৰিবৰ কাৰণে গছপুলি ৰোৱে বা তাৰপিছত এই গছপুলি তাক গুৰুত্ব নিদিয়ে, কিন্তু সেইটো নহয় মানে একচুৱেলি আপুনি গছপুলিটোক তাক প্ৰতিপালন কৰি চেলেঞ্জ কৰক যে মই তাক ডাঙৰ দীঘল কৰিম, আৰু সি এটা সময়ত আপোনাক সহায় কৰিব পৰা এটা পৰিস্থিতি লৈ যাওক, তেতিয়াহে আপোনাৰ গছপুলি ৰোৱাটো সাৰ্থক হ'ব। লগত আছে চন্দনা আছে, চন্দনাক চিনি নোপোৱা কোনো নাই মানে। আমাৰ চন্দন বুঢ়াগোহাঁই ছাৰ, মোৰ ছাৰ হয়। ছাৰে এতিয়া আমাক মানে বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আপোনালোকক মানে আৰু উদ্দেশ্যে মানে একাষাৰ আপোনাক ক'ব, একাষাৰ নহয়, অকল কিবা এটা ক'ব, শুনিব, বহুত মূল্যৱান কথা এটা ক'ব। ধন্যবাদ। মোৰ দীপাংকৰ, মানে আমাৰ দীপাংকৰ, আৰু অলৰেডি মই লগত ৰানিং কৰি থাকোঁৱেই। আৰু বিশেষভাৱে আজি আমাৰ যিটো 5 জুন আজি বিশ্ব পৰিৱেশ দিৱস, বিশ্ব পৰিৱেশ দিৱস আজি মহেশ্বৰ বৰকটকী মধ্য ইংৰাজী বিদ্যালয়ত আমি উপস্থিত আছোঁ। আৰু উপস্থিত থাকি আমি আজি ভাইটি ভনীসকলে সুকলমে তেওঁলোকক গছপুলি ৰোপণ কৰিলোঁ। গছপুলি ৰোপণ কৰাৰ লগতে গছপুলিটো ৰোপণ কৰিলেই নহ'ব, আমি এটা পৰিৱেশ ধুনীয়াকৈ গছপুলিটো ডাঙৰ দীঘল কৰি আমি নিজেই মানে অক্সিজেন গেছ ল'ব লাগিব, নিজে কাৰ্বন ডাই অক্সাইড যিটো ল'ব লাগিব। আৰু আমি যিটো মানে পৰিৱেশৰ যিটো আমি চাফ চিকুণতাৰ পৰা আদি কৰি এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিব লাগিব, আৰু তেতিয়াহে আমি এটা সুন্দৰ পৰিৱেশত আগবাঢ়ি যাব পাৰিম। সেয়ে মই কামনা কৰিছোঁ। আৰু সকলোৱে এটা সুন্দৰ স্বাস্থ্যৰ মাজে আগবাঢ়ি যাব লাগিব। সুন্দৰ স্বাস্থ্য থাকিলে মানে গছ গছনি থাকিলে আমি এটা সুন্দৰ স্বাস্থ্য গঠন কৰিম। সেইটো কাৰণে আমি আজি গোটেই স্কুলে আজি আমি বৃক্ষৰোপণ কৰি আছোঁ। আৰু আজিৰ দিনটো বুলিয়ে নহয়, আমি গোটেই অনাগত দিনত কৰি যাম মানে। আৰু সেইটো কাৰণে আমি এটা সংকল্প লৈছোঁ যে আমি কৰি যাম। পিছৰ জেনেৰেশ্যন আজি 10 বছৰ 20 বছৰ জীয়াই থাকিম, কিন্তু পিছৰ জেনেৰেশ্যন কেনেকৈ আকৌ এটা ভাল পৰিৱেশত যাব লাগিব, সেইটো কাৰণে আমি সুস্থ সমাজ গঢ়ি, সুস্থ পৰিৱেশ গঢ়ি আমি আগুৱাই যাব লাগিব। থেংক ইউ। প্ৰথমতে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰত্যেকগৰাকী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, বিগত বাৰৰ দৰে আমি আজি গছপুলি ৰোপণ কৰিবলৈ আহিছিলোঁ। আজি মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহিছিলোঁ। খালি আমি সহযোগিতাহে কৰিছিলোঁ। প্ৰয়াস নামত যিগৰাকী সামাজিক সংস্থা আছিলে, তেখেতসকলে উদ্যোগ লৈছিলোঁ, আমি সহযোগিতা কৰিছিলোঁ। আৰু আজি যথেষ্ট ভাল লাগিল এই যি বিশ্ব পৰিৱেশ দিৱসৰ এই অনুষ্ঠানলৈ। আজিলৈ আমি এখন স্কুলৰ বিদায় ল'ম। আৰু এতিয়া বৰ্তমান এজন আলহী আহিছে নগাঁৱৰ পৰা, দেখাই আছে, চাই থাকিব। এজন আহিছে আমাৰ নগাঁৱৰ পৰা, একদম বহুত ফাৰ্ষ্ট টাইম লগ পাইছোঁ, আৰু প্ৰীতৰ মেম্বাৰ হয়। একদম ভাল লাগিছিল লগ পাই, আজি কথা পাতিম, আপোনালোকক দেখাম দেই, চাই থাকিব। লগত আছে একদম আমাৰ বাইদেউ, মানে একদম প্ৰীতৰ ছেক্ৰেটৰী, আৰু কি জানে নাই, আমাৰ উকিল বাইদেউ প্ৰিয়ংকা আছে। কিবা এটা কৈ দিয়া আজি।
আজি যিহেতু 5 জুন সকলোৱে এটাকে হ'লেও গছপুলি ৰুইছে খালি আমাৰ দায়িত্ব গছপুলিটো ৰোপণ কৰাতে শেষ হৈ নাযায় আপোনালোকে যিসকলে আজি এটাকে হ'লেও গছপুলি ৰুইছে আপোনালোকে সেই গছপুলিটোৰ চোৱা চিতা কৰিব পানী দিব তেতিয়াহে গছপুলিটো ডাঙৰ হ'ব আৰু এজোপা ডাঙৰ বৃক্ষলৈ ৰূপান্তৰিত হ'ব আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু সকলোকে টাটা বাই বাই